নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। অনাইচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপোনালোকে নিজে আহি ৱেবছাইটটো ভিজিট কৰিলে গোটেইবোৰ চাকৰি দেখা পাব আৰু এপ্লাই কৰিব পাৰিব। আজি আপোনালোকৰ চিমেণ্ট কোম্পানীৰ লগতে আপোনালোকৰ ভালেকেইটা কোম্পানী আৰু স্কুল বেংকৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে। বহুত এটি ইম্পৰ্টেণ্ট ভিডিঅ'। ফ্লিপকাৰ্ট আপোনাৰ 8 পাছ 10 পাছ যদি হৈ আছে ফ্লিপকাৰ্টত পাৰিব আৰু এইটো ভিডিঅ' চাই এপ্লাই কৰি দিব পাৰিব। শ্বপিং মল বন্ধন বেংকৰ ভেকেঞ্চি চলি আছে। টাটা চলাৰ আৰু জানুৱাৰী মাহৰ ভেকেঞ্চি, টাটা মটৰ্ছৰ ভেকেঞ্চি, এছিয়ান পেইণ্ট, ইণ্ডিগো পেইণ্ট এইবোৰ চলি আছে। এতিয়াও যদি লাজেছ যোৱা নাই চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আজি আপোনালোকৰ আহিছে আপোনালোকৰ চিমেণ্ট কোম্পানীৰ ভেকেঞ্চি, চিমেণ্ট কোম্পানী অমৃত চিমেণ্টৰ ভেকেঞ্চি আৰু কামৰ চিমেণ্ট কোম্পানী জব আছাম কামৰ বাবে প্ৰায় আপোনালোকৰ 200+ জন প্ৰাৰ্থীৰ প্ৰয়োজন। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। PF বোনাছ মেডিকেল ফেচিলিটি গোটেইখিনিয়ে পাব। ডিউটি হ'ব 8 ঘণ্টা। অল ডিষ্ট্ৰিক্ট অফ আছাম আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট থাকে এনে চাৰিওফালে ভিডিঅ' চাই থাকিব আৰু ক'ত এপ্লাই কৰিছে গম নাপায়। আমাৰ ইয়াতে আহি ক'ব কি দাদা পইচা খুজিছে, ক'ৰবাত কনচালটেঞ্চি খুজিছে। আমি যিহেতু কনচালটেঞ্চি ভেকেঞ্চি নিদিওঁৱে, ভেৰিফাই কৰিহে জববোৰ দিয়া হয়। ত' এইবোৰ কমেণ্ট যাতে নকৰে। আৰু যদি কোনোবাই পইচা খোজেও বাই চান্স, তেতিয়া মোক গোটেইবোৰ ডিটেইলছ দিব, কোনটো জবত পইচা খুজিছে আৰু কোনটো ডেটৰ জবত পইচা খুজিছে। মই তাত তেতিয়াহে একশ্যন ল'ব পাৰিম। এনে যাতে কমেণ্ট নকৰে। যদি চিৰিয়াছ নহয় ভিডিঅ' নাচাব, ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক লেখাই আছে। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সিকিউটিভ, ছিনিয়ৰ এক্সিকিউটিভ আৰু এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিঙৰ ভেকেঞ্চি, শ্ৰীৰাম জেনেৰেল ইঞ্চুৰেঞ্চ আছামৰ ভেকেঞ্চি, নেচাৰ অফ জব অল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন, GI এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড। ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক চবেই পাৰিব। ফ্ৰেছাৰ্ছ যাৰ বেংকৰ নলেজ আছে অলপ হ'লেও সিহঁতে পাৰিব, বা 6 মাহৰ যদি অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চটো পাব। এইটো কাৰণে আপোনালোকৰ ৰিক্ৰুইট কৰিব লাগিব জেনেৰেল ইঞ্চুৰেঞ্চ এডভাইজাৰ এজেণ্টছ, প্ৰিপেয়াৰ আৰু ইমপ্লিমেণ্ট কৰিবলৈ মান্থলি বিজনেছ প্লেন আৰু ট্ৰেইনিং কৰিব লাগিব। এডভাইজাৰ আৰু এজেণ্ট অন কোম্পানীৰ প্ৰডাক্ট মটিভেট কৰিব লাগিব। এডভাইজাৰ্ছ ফৰ চেলছ আৰু বেটাৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সপ্লেইন কৰিব লাগিব কোম্পানীৰ প্ৰডাক্ট উইথ নেচেচাৰী ডকুমেণ্টেশ্যন, ডেভেলপ কৰিব লাগিব টিম পটেঞ্চিয়েল টু এচিভ টাৰ্গেট। এনেবোৰে কাম হ'ব, আপোনালোকৰ পঢ়ি ল'ব পাৰে। আৰু গুড কমিউনিকেশ্যন স্কিল, লগতে আপোনালোকৰ চেলাৰী ভালেমান হ'ব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব। চ' যাৰ যাৰ গ্ৰেজুৱেশ্যন আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। মেইল ID তলত দি আছে 11 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি কোৱালিটি অফিচাৰ ভেকেঞ্চি কিছলি গ্ৰুপৰ পৰা নৰ্থ গুৱাহাটী আছাম। আৰু কোৱালিটি অফিচাৰৰ কাৰণে চেলাৰী 13,000 দিয়া হৈ আছে। 12 ঘণ্টা শ্বিফ্ট থাকিব। কোৱালিফিকেশ্যন বা অৰ্হতা যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে BVoc ফুড টেকন'লজি বা BTech ইন ফুড টেকন'লজি ফ্ৰেছাৰ্ছ কেন এপ্লাই। মেইল ID দি আছে 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি টেৰিটৰী চেলছ মেনেজাৰ, টেৰিটৰী চেলছ ইনচাৰ্জৰ ভেকেঞ্চি ASIO নৰ্থ ইষ্টৰ পৰা। লুকিং ফৰ এক্সপিৰিয়েঞ্চ চেলছ প্ৰফেচনেল আৰু 5 বছৰ অভিজ্ঞতা লাগিব। জব লোকেশ্যন কিন্তু মই কৈ দিছোঁ লোৱাৰ আছাম, আপাৰ আছাম আৰু আদাৰ পাৰ্ট অফ নৰ্থ ইষ্ট ষ্টেট। প্ৰেফাৰ্ড ইণ্ডাষ্ট্ৰী ইলেক্ট্ৰিকেল প্ৰডাক্ট ইণ্ডাষ্ট্ৰী। আপোনালোকৰ B2B প্ৰজেক্টৰ সৈতে কাম কৰিব লাগিব। চেলছ মেনেজমেণ্ট, লগতে কি একাউণ্ট আৰু ষ্টেক হোল্ডাৰ ৰিলেশ্যনখিনি চাব লাগিব। আৰু এইখিনি পঢ়ি ল'ব পাৰে। মেইল ID গোটেইখিনি দিয়া আছে। এপ্লাই কৰক 11 জানুৱাৰীৰ ভিতৰত। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। নে ভেকেঞ্চি আপোনালোকৰ যোনটো ৰখি আছিলে বা থাম্বনেইলত যোনটো দেখা পাইছে চিমেণ্ট কোম্পানীৰ ভেকেঞ্চি। আৰু চিমেণ্ট কোম্পানীত এইটোৱে হয় অমৃত চিমেণ্ট লিমিটেড গুৱাহাটীৰ ভেকেঞ্চি। মেনেজমেণ্ট ট্ৰেইনি MBA অপাৰেশ্যন। আৰু ফ্ৰেছাৰ্ছে পাৰিব। প্ৰেফাৰেঞ্চ দিব যদি ডাইনেমিক আৰু মটিভেটেড ফিমেল কেণ্ডিডেট হয়।
আৰু এইটো কাৰণে আপোনালোকৰ MBA অপাৰেশ্যন বা সাপ্লাই চেইন কৰা হ'ব লাগিব কোৱালিফিকেশ্যন বা অৰ্হতা আৰু আপোনালোকৰ সেলছৰ লগতে MIS ৰিপৰ্টিং আৰু ডিস্ট্ৰিবিউটৰ মেনেজমেন্ট গোটেইখিনি চাব লাগিব লগতে ষ্ট্ৰং লাৰ্নিং আৰু গ্ৰোথ অপৰচুনিটিখিনি পাব মেইল আইডি দিয়া আছে 12 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনাক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি টিচিং পজিশনৰ ভেকেন্সি LFSSS জনাই ধেমাজিৰ পৰা ভেকেন্সি প্ৰিন্সিপাল যাৰ BEd আছে এটা ভেকেন্সি আৰু ইংলিছৰ 3টা হিন্দী এটা আৰু ইংলিছৰ কাৰণে BA ইন ইংলিছ বা MA ইন ইংলিছ হিন্দীৰ কাৰণে BA হিন্দী বা MA হিন্দী সোশ্যাল সায়েন্সৰ কাৰণে আপোনালোকৰ BA কৰা হ'ব লাগিব জিওগ্ৰাফি বা হিষ্ট্ৰীত আৰু হিষ্ট্ৰীৰ কাৰণে BA হিষ্ট্ৰী জিওগ্ৰাফিৰ কাৰণে BA জিওগ্ৰাফি আৰু স্যালাৰি আৰু এলাউন্স এজ পাৰ নৰ্মছ হিচাপে পাব সো মেনেজিং ডাইৰেক্টৰলৈ আপোনালোকৰ নিজৰ বায়োডাটাখন পঠাই দিব লাগিব LFSSS জনাই ধেমাজি মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক 15 দিনৰ ভিতৰত এপ্লাই কৰক 23 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি লম নে ভেকেন্সি আপোনালোকৰ আহিছে ডিভিজনেল মেনেজাৰ প্ৰসেছ আৰু কোৱালিটি ডিপাৰ্টমেণ্টৰ কাৰণে ফিউজন মাইক্ৰ ফাইনেন্সৰ পৰা ভেকেন্সি আসাম লোকেশ্যনৰ কাৰণে এটা কাৰণে ওয়ার্ক এক্সপেৰিয়েন্স হ'ব লাগিব অডিটত ৰিস্ক আৰু ক্ৰেডিট প্ৰফাইল ইন মাইক্ৰ ফাইনেন্স সেক্টৰ টিম হেণ্ডলিং এক্সপেৰিয়েন্স মেইল আইডি দি আছে 11 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব সো গ্ৰেজুৱেশ্যন লগতে আপোনালোকৰ অডিট আৰু ৰিস্ক আৰু ক্ৰেডিট প্ৰফাইলৰ কাম কৰা অভিজ্ঞতা লাগিব নে ভেকেন্সি মাল্টিপল পজিশন প্ৰি ওপেনিং হোটেল পেলেস পল্টন বজাৰ গুৱাহাটী F&B কন্ট্ৰল হোটেল মেনেজমেন্ট ৰেষ্টুৰেন্ট মেনেজাৰ হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব কোৱালিফিকেশ্যন এসিস্ট্যান্ট মেনেজাৰ বেংকুটৰ কাৰণে হোটেল মেনেজমেন্ট আৰু GSA বেংকু GSA IRD হোটেল মেনেজমেন্ট কমিজৰ কাৰণে হোটেল মেনেজমেন্ট সিকিউৰিটি অফিচাৰৰ কাৰণে আপোনালোকৰ এক্স সাৰ্ভিসমেন বা সিকিউৰিটিত কাম কৰা অভিজ্ঞতা লাগিব সো তলত মেইল আইডি দি আছে 11 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লেব এনালিস্টৰ ভেকেন্সি বিল্ডিং মেটেৰিয়েল কেমিষ্ট লেবৰ কাৰণে CEG 10 টেষ্ট হাউস আৰু ৰিসাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেড গুৱাহাটী আৰু এটা মানে MSc কেমিষ্ট্ৰি কৰা হ'ব লাগিব 1 to 2 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব মেইল আইডি তলত দিয়া হৈ আছে 11 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি কুমাৰ নাৰ্ছিং হোমৰ ভেকেন্সি একাউন্টেন্ট আৰু ৰেডিঅলজিষ্ট একাউন্টেন্টৰ কাৰণে BCom বা MCom পাছ লগতে টেলি আৰু GST নলেজ হ'ব লাগিব ৰেডিঅলজিষ্টৰ কাৰণে পেৰামেডিকেল কৰা হ'ব লাগিব ৰেডিঅলজিষ্ট ট্ৰেডত সো WhatsApp নম্বৰ দি আছে WhatsApp নিজৰ ৰিজিউমখন পঠাই দিয়ক খালি কোনটা পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাৰিব যেহেতু দুটা ভেকেন্সি আছে 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি EDB ট্ৰেইনাৰ ফুড প্ৰসেসিং ট্ৰেইনাৰৰ ভেকেন্সি এসেনচিভ এডুকেয়াৰ লিমিটেড আৰু EDB ট্ৰেইনাৰৰ কাৰণে ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব মেনেজমেন্টত ফুড প্ৰসেসিং ট্ৰেইনাৰৰ কাৰণে UG ডিগ্ৰী বা ডিপ্লোমা ইন ফুড টেকনলজি ফুড ইঞ্জিনিয়াৰিং ফুড সায়েন্স বা ৰিলেটেড ফিল্ড 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব মেইল আইডি দি আছে 11 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক যদি ইন্টাৰেষ্টেড হয় সো ফ্ৰেণ্ড আজি মানে আশা কৰিছো ভিডিও যদি চাই ভাল লাগিল তাতে লাইক কৰি দিব পাৰে আৰু আগলৈ কি ভেকেন্সি কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি কমেন্ট কৰি জনাবলৈ নাপাৰিব আৰু আমাৰ WhatsApp গ্ৰুপ আছে Instagram পেজ আছে আৰু Telegram গ্ৰুপ আছে জয়েন কৰিবলৈ নাপাৰিব ডেসক্ৰিপচনত লিংকবোৰ আছে আজিলৈ মানে কাইৰো লগ পাম একেটাইম একেষ্টেণ্ডত